মামা চাওক, আপোনালোক সকলো একে, কি বিজেপি কি কংগ্ৰেছ, আপুনিও কোনো ধোৱা তুলসী নহয়। কিন্তু ৰাইজক যি ভুল তথ্য দি আছে, যিসকলৰ ব্ৰেইনত কামটো চলি আছে। মামা চাওক, আপোনালোক সকলো একেই, কি বিজেপি কি কংগ্ৰেছ, আপুনি দিয়া ভুৱা তথ্য এটা শুনক। মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিম বুলি ভোটটো ল'লে, কিন্তু কি কৰিলে আপুনি? সংসাৰৰ নিয়ম এসোপা বান্ধি দিলে, বাছি বাছি কেইগৰাকীমানক পইচাটো দি মুখ বন্ধ কৰি থৈ দিলে, বাকী 80% মহিলাৰ মূৰ চুবালে। সকলোৱে ধুনীয়াকৈ দি আছিল, আপোনাৰ আশাত ৰৈ থাকিল, পাছত গৰু ছাগলী বিকি পইচা দিবলগীয়া হ'ল। বেংকৰ মানুহে ঘৰত আহি আহি তাগিদা দিবলৈ ধৰিলে, আৰু আপুনি ধুনীয়াকৈ ৰং চাই নাচি থাকিলে। 10,000 টকাৰ কাৰণে মহিলাসকলক যি অত্যাচাৰ কৰি আছে আপুনি, সেয়া কি? 10,000 কাৰণে 15,000 টকা তেওঁলোকে খৰচ কৰিলে এতিয়ালৈকে। গতিকে আপুনিও কোনো ধোৱা তুলসী পাত নহয়। বেলেগৰ কথা কৈ আপুনি বিষয়বস্তুটোৰ পৰা আপুনি ৰাইজক পথভ্ৰষ্ট কৰিবলৈ চেষ্টা নকৰিব। এইখন আপোনাৰ অৰুণোদয় আঁচনি নহয়, জুবিনদাৰ ন্যায়ৰ আঁচনি হয়। ৰাইজে ন্যায় নোপোৱালৈকে এৰি নিদিয়ে। সেইজন হৈছে জুবিন গাৰ্গ, কোনো মন্ত্ৰী MLA নহয়। বৰশী টোপ দিলে, খালে আৰু গুচি গ'ল। এতিয়া আপুনি গান শুনক আৰু ভালকৈ নাচক। তেওঁলোকৰ এটাই কথা যে 26ৰ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে। শেষত আপোনালৈ এটা বিশেষ অনুৰোধ। মানি লৈছোঁ, আপোনাৰ বাদে বিৰোধী দলে বিষয়টোক লৈ পলিটিক্স কৰিছে, কিন্তু অসমত আপোনাৰ বাদে বা আপোনাতকৈ বেছি পলিটিক্স জনা আৰু কৰা মানুহ দ্বিতীয়জন নাই। গতিকে আপুনি যাতে ভৱিষ্যতে কোনেও আঙুলি তুলিব নোৱাৰাকৈ বিষয়টোক জুবিনদাৰ জাষ্টিছত কোনো খুঁত নাৰাখে।